পুনৰ স্বাগতম আমি বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ খবৰ আপোনালোকক জনাই আছো আৰু হেহতি আপডেট হ'ব আপোনালোকে টিভিৰ স্ক্ৰিনত প্ৰত্যক্ষ কৰি আছে কোন দল কেনে ধৰণে আগবাঢ়ি আছে এতিয়া অৱশ্যে বহু সময় বাকি আছে প্ৰকৃত ফলাফল ওলাবলৈ অভিজিত দেৱ আৰু হেমাংগ ঠাকুৰে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে মই এবাৰ পুনৰ অভিজিত দেৱ ডাঙৰীয়া কাষলৈ আহিব বিচাৰিছো এটা প্ৰশ্ন সদায় এই নিৰ্বাচনৰ সময়ত ভাৰতত এতিয়া মুছলিম কাৰ্ড হিন্দু কাৰ্ডৰ প্ৰসংগটো ওলায় বিহাৰত কিবা এনে ধৰণৰ কাৰ্ডে প্ৰভাৱ পেলাইছে বুলি ভাবেনে আপুনি নিৰ্বাচনত প্ৰাঞ্জল যেতিয়া কেম্পেইনিংটো তুমি যদি দেখা এইবাৰ কিন্তু এটুলৈ ইমান কিন্তু হাল্লা হোৱা নাই আপুনি যদি আগৰ বিহাৰ ইলেকশ্যন দেখে যেতিয়া নীতিশ কুমাৰ আৰজেডি এক লগত আছিল এতিয়া আই থিংক বিজেপি বা এনডিএ এইটো কৰা নাই কাৰণে অমিত শ্বাহে তেতিয়া কৈছিল তেতিয়া অমিত শ্বাহ वाज अ पार्टी प्रेसिडेंट তেতিয়া কৈছিল যে अगर बिहार में अगर इलेक्शन चुनाव जीतते हैं तो पाकिस्तान में बम फोड़ेंगे सो एटू अलपमान नेगेटिव प्ले কৰিছিল এন্ড আরজেডি এন্ড জেডিইউ কম্বাইন তেতিয়া দে ডিফিটেড বিজেপি তো এই কারণে কিন্তু এই যে পোলারাইজেশনের পলিটিক্সটো কিন্তু এইবার বিহার ইলেকশন বেশি হওয়া নাই এর কারণ হল যেতিয়া অপোজিশন পার্টিজ মানে এই ট্র্যাকটো লৈ গলে বিকজ আরজেডির তেজস্বী যাদব আৰম্ভণি কৰিলে 10 লাখ জবস প্ৰমিস কৰি আর এইটো ক'ব লাগিব যে তেজস্বী যাদৱ সেট দ্য ট্রেন্ড অফ ক্যাম্পেইনিং ইন বিহার তার পিছত যদি বিজেপি বা এনডিএ যদি বিচাৰা আছিল যে দে উইল পোলাৰাইজ দ্য ইলেকশন বা কিবা কমিউনাল আপুনি যেটো ক'লে কমিউনাল কাৰ্ড খেলিব কিন্তু এইটো হোৱা নাই তার পিছত কি হলে এতিয়া প্ৰধানমন্ত্ৰী আহি ক'লে যে ডাবল ইঞ্জিন গ্ৰোথ double engine development er kotha to kole so basically elections was completely formed on plank of development আর development er plank ot mane opposition plus ruling party দুজনেই এটো মানে এটা they have tried to reach out to the voters on the plank of development আৰু মই এটা আপোনাক এটা পার্সেন্টেজ কব বিচাৰিও কিন্তু আরজেডি has not আরজেডি আর বিজেপিৰ যদি আপুনি ভোট শেয়াৰ এতিয়া কম্পেয়াৰ কৰে জাস্ট রিসেন্ট এটা স্ট্যাটিস্টিক আহিছে আরজেডিৰ ভোট শেয়াৰ কিন্তু ইটস কোয়াইট হায়ার দেন বিজেপি এতিয়া কি 23% আরজেডিৰ ভোট শেয়ার তেতিয়া বিজেপিৰ ভোট শেয়ার is 19.6% এতিয়া বিজেপিৰ ভোট শেয়ার 19.6% আরজেডিৰ 23% মানে এয়া 2:34 মিনিটৰ হেহতি আপডেট সো এটো দেখিলে আপুনি লাগিব যে ইটস এ ভেরি সিসো ব্যাটল ক্লোজ নেক টু নেক ব্যাটল কিন্তু এটো এতিয়াও মানে আবার মই দেখি আছো আরজেডি ইজ গোইং আপ 109 narrow down হৈ আছে সো মই at an initial stage আপোনাৰ লাগিছিল আমাৰো লাগিছিল যে তেজস্বী যাদৱ will sail through easily কিন্তু এটো হোৱা নাই তার পিছত আপোনাৰ এই ডেভেলপমেন্টৰ যেটো খেলটো মানে মাইগ্রেন্ট ইস্যুটো প্ৰথমে সবই ভাবিছিল যে ইট উইল বি দা মেইন ইস্যু কিন্তু এই মাইগ্রেন্ট ইস্যু হাইজেক কৰিলে তেজস্বী যাদৱে ক'লে যে 10 লাখ জবস হি প্ৰমিস 10 লাখ জব আহাৰ পিছতে 10 লাখ জব দিব আৰু এটো মানে খুব ভাল কৰি প্যাকেজ কৰি মানে মানুহক এটো প্ৰেজেন্ট কৰিলে তেতিয়া কিন্তু আরজেডিৰ তেজস্বী যাদৱ আপুনি দেখিব লাগিব হি নিজৰ ফাদাৰ লালু প্ৰসাদ যাদৱ আপুনি যাই কৈ বাজে মানে was a politician of known in Bihar কিন্তু এই ইলেকশনত কিন্তু লালু যাদৱেৰ মেনশন কিন্তু কৰা নাই এটা আপুনি দেখিব সো আনকি যিসমূহ হোৰ্ডিং আছে বেনাৰ আছে তাতো লালু প্ৰসাদৰ কোনো ধৰণৰ আলোকচিত্ৰ নাই সো এই বিহাৰৰ যেটো ট্ৰেন্ড মানে যেটো বেসিস আছিল পলিটিক্সৰ কাষ্ট পলিটিক্স বা কাষ্ট বেসিসে ভোটিং হয় এইটো কিন্তু এবাৰ মানে পুৰা মানে দেখা নাই অলপমান আছে দিস ইজ নট এজ গন কমপ্লিটলি কিন্তু এটো হোৱা নাই এন্ড দ্য পিপল হ্যাজ রিয়েলি ভোটেড ফর ডেভেলপমেন্ট আর আমার মর লাগে why JDU has missed out কিকি জেডিইউ কিন্তু যদি আপুনি বিহাৰৰ স্পষ্ট যে নীতিশ কুমাৰৰ পূৰ্বৰ যিখিনি জনপ্ৰিয়তা আছে হেয়া এবাৰ ম্লান পৰিছে না এই ম্লান পৰিছে এটো কাৰণ আছে কিন্তু নীতিশ কুমাৰে এমপ্লয়মেন্ট জেনাৰেশন তো কৰিব পৰা নাই হিৰ কাৰণে কিন্তু নীতিশ কুমাৰ ভোটত লছ হৈছে কিন্তু এতিয়াও মানে সেন্ট্রাল গভর্নমেন্টে দি কিন্তু বিহাৰৰ মানুহৰ অলপমান হোপ আছে হিৰ কাৰণে কিন্তু বিজেপি ভাল কৰি আছে ঠিক মানে এটা সময় আছিল মই দুগৰাকীকে কৈছো এটা সময় আছিল যেতিয়া দুপৰীয়া 12 বাজিল কি নাবাজিল তেতিয়া আমি এটা অনুমান কৰি লব পাৰো যে কোনে সৰকাৰ গঠন কৰিব কিন্তু এতিয়া এই 2:36 মিনিট পাৰ হল আৰু এতিয়া বিয়লিৰ সময় এতিয়ালৈকে কিন্তু আমি অনুমান কৰিব পৰা নাই যে বিহাৰত কি হ'ব কোনে সৰকাৰ গঠন কৰিব মানে ডেভেলপমেন্টৰ ইস্যুটো আপুনি যে কৈছে আমি ক'ব লাগিব যে বিহাৰৰ জনসাধাৰণ পূৰ্বতকৈ সচেতন হৈছে তেওঁলোকে অধিক সুষমভাৱে নিজৰ প্ৰাৰ্থীগৰাকীক চাইছে পাৰ্টিটোক চাইছে তেওঁলোকৰ প্ৰকৃত উন্নয়ন হ'বনে নহয় সেই বিষয়টো চাইছে হেমাংগ ঠাকুৰীয়া কি ক'ব আপুনি
আচ্ছা নিশ্চয়কৈ কিন্তু যেটো আপুনি ক'লে যে ট্ৰেইনটো আপোনাৰ আগতে 12টা বজাত ক্লিয়াৰ হৈ যায় নিশ্চয়কৈ হেতু হয় কিন্তু এতিয়া কিন্তু দেখা গৈছে ৰাতিপুৱা প্ৰথম অৱস্থাত আপোনাৰ আৰজেডি অলপ লিড কৰা দেখুৱাইছিলে কিন্তু তাৰ 1.5 ঘণ্টামান পিছতে কিন্তু ট্ৰেইনটো চেঞ্জ হৈ গ'ল আৰু বৰ্তমান আজি মোটামুটি আপোনাৰ মোটামুটি 5 ঘণ্টামান হৈ গ'ল কিন্তু ট্ৰেইনটো একে আছে ট্ৰেইন চেঞ্জ হোৱা নাই আৰু এই মুহূৰ্তত আমি নিশ্চয় আশাবাদী সুইং হৈছে আৰজেডি 23% আৰু ভোট শ্বেয়াৰ আপুনি তাত এটা কথা আছে অভিজিত দা হেতু কথাটো পাহৰিলে আমাৰ হেতু হ'ল বিজেপিয়ে আপোনাৰ যিমানখিনি সিটত প্ৰতিদ্বন্দ্বিতা কৰিছিলে 110টা সিটত তাৰ বিপৰীতে কিন্তু আৰজেডি বহুত 121 সিটত কৰিছে সেইকাৰণে তেওঁলোকৰ ভোট শ্বেয়াৰটো বেছি দেখুৱাইছে কিন্তু তুলনামূলকভাৱে যেটো আমি সিট আপুনি এতিয়াও আৰজেডি আমাৰ সিটখন এতিয়া আমি 71ত লিড লৈ আছো আমি তো হেতু হিচাপত 71 আৰু আৰজেডি 72 মানে নেক টু নেক আৰজেডি হৈ আছে 68 আগত আছিল অলপমান 68 সো আমি হেতু হিচাপত আপোনাৰ কিন্তু আমাৰ যেটো কম সিটত দিছে অথচ আমাৰ সিট বেছি সো এটো কিন্তু আমাৰ এতিয়াও সিঙ্গল আমি লাৰ্জেস্ট পাৰ্টি বিজেপি তাত লাৰ্জেস্ট পাৰ্টি এটো এটা প্ৰতিফলন হৈছে আৰু আপোনাৰ যেটো অলপ আগতে অভিজিত ডাঙৰে যেটো কথা উনিকাই দিলে যে 10 লাখ ভোট মানুহক চাকৰি দিয়াৰ কথা কৈছিলে আৰজেডিৰ আমাৰ তেজস্বী যাদৱে কিন্তু বিহাৰৰ 15 বছৰীয়া ইতিহাসত আৰজেডিৰ যেতিয়া তেওঁলোকৰ শাসনকাল আছিলে তেওঁলোকে মাত্ৰ 94,465 মানুহকে চাকৰি দিব পাৰিছিল 15 বছৰ কমপ্লিট 15 বছৰ এই কথাবিলাকক কিন্তু তাৰে বিহাৰৰ ৰাইজে লোকেল মানুহ তেওঁলোকে গোটেইখিনি কথা জানে যে এইটো এটা টপ দিয়াইছে নিৰ্বাচনী টপ আৰু বিহাৰৰ জনতা নিৰ্বাচনী জনসাধাৰণ তেওঁলোকে সকলো বুজি পায় আৰু সকলোৱে বুজি পায় যে আজি যিটো দলৰ চৰকাৰে এটা সময়ত 15 বছৰত মাত্ৰ 94,465 মানুহক মাত্ৰ চাকৰি দিব পাৰিছিলে সেই দলটোৱে আকৌ শাসনভাৰ লৈ যে 10 লাখ মানুহক চাকৰি দিব নোৱাৰে এইটো বিহাৰৰ ৰাইজে গম পায় আৰু তাৰে সেইটো সকলোৱে মানি লয় আৰু ডেভেলপমেন্ট ইছ্যু আৰু নৰেন্দ্ৰ মোদী ডাঙৰৰ ওপৰতো বিশ্বাস ভাৰতীয় জনতা হয়তো কেইটামান ঘণ্টা যোৱাৰ পাছত এই ফলাফলৰ দিশটো অধিক ভালদৰে প্ৰস্ফুটিত হ'ব ভালদৰে উন্মোচিত হ'ব আমি লক্ষ্য ৰাখি আছো প্ৰতি মুহূৰ্তৰ খবৰ জনাই থাকিম আগলৈছো বাণিজ্যিক বিৰতি বিহাৰ ইলেকশ্যনৰ আমি ফলাফলৰ খবৰসমূহ আপোনালোকক জনাই আছো কেনেধৰণে আগবাঢ়িছে কোন কিমান আগবাঢ়ি আছে আৰু শেহতীয়া ট্ৰেণ্ডিংসমূহ টিভিৰ পৰ্দাত ইতিমধ্যে আপোনালোকে দেখি আছে মই অভিজিত দেৱডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ যে মহাজোঁট বন্ধনত এইবাৰ সকলো সোমাই গ'ল কংগ্ৰেছ বা আৰ জে ডিটো আছে লগতে CPI-ML সোমাই গ'ল তাৰ পাছতো যেন তেওঁলোকে যেনেধৰণে ভাবিছিল সেই ভবা ফলাফলটো এতিয়ালৈকে সন্মুখলৈ অহা নাই ইয়াৰ সমীক্ষা কেনেধৰণে কৰিব না প্ৰাঞ্জল তুমি দেখা মানে অনএক্সপেক্টেড লাইনস হ'ব পাৰে সুইপ কৰা নাই বা কিন্তু আৰজেডি মহাগঠবন্ধন হেজ গিভেন এ গুড ফাইট আৰু কাৰণ আছে কংগ্ৰেছ হেজ প্লেড এ ডেম্পনাৰ কংগ্ৰেছে কিন্তু কোনো কেম্পেইন কৰা নাই একো কৰা নাই বিহাৰত মানে নট ফুলি আর কংগ্রেসের যেটু ইলেকশন স্ট্র্যাটেজি অফ বিহারের কোনো একো নাই তবু আরজেডি হ্যাজ গিভেন দেম অ্যারাউন্ড 50 সিটস আই থিঙ্ক আরজেডি হ্যাজ লস্ট আউট অন দ্যাট রেস কিন্তু এই কেটা সিট যদি আরজেডি কন্টেস্ট করে হয় ডিরেক্ট ফাইট উইথ জেডিইউ আই থিঙ্ক আরজেডি উড হ্যাভ বিন বেনিফিটেড আৰু এটা তেজস্বীৰ আৰু এটা ভাল কাম কৰিছে এলায়েন্সটো খুব ভাল কৰিছে উইথ দ্য লেফট পাৰ্টিজ লেফট CPI-ML সব দে হ্যাভ কন্টেস্টেড 29 সিটছত কন্টেস্ট কৰিছে 90 seats they are leading so it's a benefit to Mahagathbandhan alliance but এই alliance I think weak link to যেটো I think Congress is the weak link Congress weak link কিন্তু কংগ্ৰেছৰ যাতে direct contest হৈছে Congress has lost মানে Congress is trailing in most of the seat Congress যেটো ভাবিছিল এটো কৰিব পাৰা নাই so I think RJD has like NDA alliance যেটো হৈছে RJD has played like a big brother আর অনেক কত সিট কনসিড করেছে এই কেটা সিট যদি RJD would have contested I think এই রিজাল্টস টু অলপমান আরো ক্লোজ হন হতে মানে কংগ্ৰেছে যদি অলপ কিবা ভাল তেওঁলোকৰ আউটপুট এটা দিব পাৰিলহেঁতেন তেতিয়াহ'লে হয়তো মহাগঠবন্ধনত ই বৰ ভাল এটা প্ৰভাৱ পেলালেহেঁতেন নহয় জানো আপুনি সেইটোৱে ক'ব বিচাৰিছে মই কৈছোঁ যে RJD যদি একচুৱেলি RJDৰ কংগ্ৰেছৰ বিহাৰত কোনো বেছ নাই এইটো মানিবই লাগিব RJD হেজ কনসিডাৰ্ড সিট অলপমান সিট দিছে খেলাৰ কাৰণে এজ এ এলায়েন্স পাৰ্টনাৰ হোৱাৰ কাৰণে মোৰ কথাটো হ'ল যে মোৰ লাগে যে RJD এটো বেছি মানে দে হেভ গিভেন মাচ মোৰ সিট হোৱাট কংগ্ৰেছ ডিজাৰ্ভ আর এইবিলাক সিটত কংগ্রেস খেলি কংগ্রেস এতিয়া ট্রেল কৰি আছে ম্যাক্সিমাম সিটত কংগ্রেসে সো এইবিলাক সিট যদি আরজেডি ক্যান্ডিডেট হলতে নহয় তে রিজাল্টস উড হ্যাভ বিন বিট ডিফারেন্ট
ঠিকে আছে মই শেহতীয়া তথ্যখিনি আপোনালোকক জনাব বিচাৰিছোঁ ক'ত আগবাঢ়ি আছে লগতে কিমানখনত এতিয়ালৈকে জয়ী হ'বলৈ সক্ষম হৈছে জেডিইউ এতিয়ালৈকে 41খনত আগবাঢ়ি আছে 5খনত জয়ী হ'বলৈ সক্ষম হৈছে বিজেপি 62খনত আগবাঢ়ি আছে 8খনত জয়ী হ'বলৈ সক্ষম হৈছে আৰজেডি 62খনত আগবাঢ়ি আছে 5খনত জয়ী হ'বলৈ এতিয়ালৈকে সক্ষম হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 22খনত আগবাঢ়ি আছে কিন্তু এখনতো জয়ী হ'বলৈ সক্ষম হোৱা নাই এলজেপি 3খনত আগবাঢ়ি আছে HAMS এখনত আগবাঢ়ি আছে ভিআইপি 4খনত আগবাঢ়ি আছে CPI 3খনত আগবাঢ়ি আছে CPIM 4খনত আগবাঢ়ি আছে CPIML 13খনত আগবাঢ়ি আছে এইখিনি হৈছে শেহতীয়া তথ্য শেহতীয়া আপডেট 2:48 হৈছে আৰু এতিয়ালৈকে এইখিনি তথ্য আমালৈ আহিছে জেডিইউ 41খনত আগবাঢ়ি আছে 5খনত জয়ী হৈছে বিজেপি 62খনত আগবাঢ়ি আছে 8খনত জয়ী হৈছে আৰজেডি 62খনত আগবাঢ়ি আছে 5খনত জয়ী হৈছে আৰু বাকীখিনি আপোনালোকক জনালোৱেই বাকীখিনিৰ ফলাফল বাকী দলকেইটাৰ ফলাফল খুব এটা বৰ ভাল নহয় আগবাঢ়ি আছে কিন্তু এতিয়ালৈকে জয়ী হ'বলৈ সক্ষম হোৱা নাই পলম হৈছে অৱশ্যে এই কোভিড প্ৰটোকলৰ বাবে নীতি নিয়ম মানি যিহেতু এইবাৰ ভোট গণনা কৰিবলগীয়া হৈছে সেয়েহে পূৰ্বতকৈ এইবাৰ কিছু বিলম্ব হৈছে কিছু লেহেমীয়া হৈছে এই ভোট গণনা সেয়েহে আমি কৈছোঁ নিশা 10 বজালৈকে হয়তো প্ৰকৃত ফলাফল সন্মুখত আহিব পাৰে আৰু যদি কিবা তথ্য আছে আমাৰ যিসকল সহকৰ্মী আছে সহযোগী আছে তেওঁলোকৰ জৰিয়তে আমি জনাম কেইটামান মুহূৰ্তৰ পাছতেই আমি এই গ্ৰাফ আপোনালোকক দেখুৱাইছোঁ কোন ক'ত কেনেধৰণে আগবাঢ়ি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত বিজেপি কংগ্ৰেছ জেডিইউ আৰজেডি এই আটাইকেইটা দলৰ গ্ৰাফ আমি আপোনালোকক দেখুৱাইছোঁ আৰু সেইখিনি তথ্যও আপোনালোকক জনালোঁ মুঠতে এতিয়ালৈকে কেইখনমান আসনৰহে ফলাফল ঘোষণা হৈছে 18-19খন আসনৰ ফলাফল ঘোষণা হৈছে বাকীখিনিত আগবাঢ়ি থকা তথ্য আমি আপোনালোকক জনাইছোঁ এয়া আমি আপোনালোকক গ্ৰাফিক্সত সেইখিনি তথ্য দিছোঁ কোন ক'ত কেনেধৰণে আগবাঢ়ি আছে বিহাৰ বিধানসভা নিৰ্বাচনত NDA এতিয়ালৈকে 108খনত আগবাঢ়ি আছে 13খনত জয়ী হ'বলৈ সক্ষম হৈছে আৰজেডি 104খনত আগবাঢ়ি আছে 5খনত জয়ী হ'বলৈ সক্ষম হৈছে আৰু অন্যান্য 13খনত আগবাঢ়ি আছে অভিজিৎ আপুনি কিবা ক'ব বিচাৰে এলজিপিৰ ৰোলটো কিন্তু এতিয়া খুব ক্ৰুচিয়েল হৈ দাঁড়াইছে চিৰাগ পাছৱান লেড এলজিপি 3খনত আগবাঢ়ি আছে জয়ী হ'বলৈ সক্ষম হোৱা নাই এতিয়া 3খন কিন্তু আই থিংক 9টা সিটত এতিয়া 3খন নাকি এলজিপি আই থিংক আৰু 2-3টা বেছি মনে কিন্তু হোৱাটএভাৰ যে ৰিজাল্ট যেতিয়া যদি ইট ইজ ইফ দ্য ট্ৰেন্ড কন্টিনিউজ আৰু অলপমান যদি আৰজেডিয়ে ভাল কৰে নানি ইট ইজ বিহাৰ ইজ গোইং টুৱাৰ্ডছ এন হাং এছেম্বলি হলে এলজিপিৰ ৰোলটো এলজিপি এটো মানিব লাগিব দে আৰ পাৰ্টনাৰ অফ এনডিএ চেণ্টাৰ কিন্তু ইয়াত কিন্তু নিউট্ৰেল মানে অন এলোন ইলেকশ্যন লৰিছে which side that এইটো কিন্তু খুব ইম্পৰ্টেন্ট হ'ব এই যে আদার্সের যে নাম্বারস টু 13 এটি যদি অলপমান আরো বাড়ি যায় নহয় 5.5টা দেন বিহার ইজ হেডিং ফর এ রিয়েল টাং টুইস্টার মানে রিয়েল ব্যাটল এটা মানে ইলেকশন দিৱালী আপোনাৰ পাহৰি যাব লাগিব বিহাৰৰ ইলেকশন ফৰ্মেশন মানে বিহার গভর্নমেন্ট কেতিয়া ফর্ম হ'ব মানে এটো কিন্তু এটা মানে ট্রেন্ড দেখাই আছে কিন্তু আই নট রোমা কথা আপনি কব হ্যাঁ হ'ব আর মানে চলি থাকিব গভর্নমেন্ট ফর্মেশন অর্ডার দিলে হ'ব পাৰে যদি আরজেডিৰ সিটটো যদি অলপমান আৰু উঠি যায় আর তেতিয়া যদি এই আদার্সের কোয়ান্টিটি আদার্সের নাম্বারস টু আরো বাড়ি যায় দেন ইট উইল বি এ কমপ্লিট গোইং টুৱাৰ্ডছ এন হাং এছেম্বলি মানে নুই কৰিব নোৱাৰো আমি এতিয়া একো কথাই স্পষ্ট কৰা হোৱাই নাই সেই কথাখিনি আমি কৈ আছো দৰ্শকসকলক যে এতিয়া আমি অনুমানেই কৰিব পৰা হোৱা নাই যদিও ট্ৰেন্ডটো আমি দেখি আছো কিন্তু উঠানমা কৰি আছে নহয় জানো উঠানমা কৰি আছে এই সকলো দিশ হেমাংগ ঠাকুৰী ডাঙৰীয়া না আমি যেটো ট্রেন্ড চলি আছে আমি 122টা লাগে সো প্ৰায় 122টাতে আমি লিড কৰি আছো আজি বহু সময় পৰা 122টাৰ বেছিত আছিল লিডটো অকমান দুই এখন সিট কমিছে কিন্তু আমি জানো যে 122টা সিটৰ অধিক সিট আৰু যেহেতু আপুনি গম পাইছে যে মাত্ৰ কেইখনমান সিটৰ হে ডিক্লাৰেশন হ'ল এই মাত্ৰ ফলাফল ঘোষণা হ'ল সো নিশ্চয়কৈ নিখাৰ ভাগত স্পষ্ট হ'ব ছবিখন আৰু আমি ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএ আমি আশাবাদী যে আমি 122ৰ অধিক সিট লৈ পেলাই আমি চৰকাৰ গঠন কৰিম আৰু তাত অলমা বিধানসভা কেতিয়াও নহয় অলমা হেৰি নহয় কেতিয়াও আৰু আমাৰ যেটো আমাৰ নাম্বাৰ লাগে এই নাম্বাৰৰ অধিক নাম্বাৰ 122ৰ অধিক আমি তাত জিকিবলৈ সক্ষম হ'ম আৰু নিশ্চয়কৈ আৰু বিজেপি হিচাপে যেটো ট্ৰেন্ড আমি আশা কৰিম বিজেপি আমি যদিও এনডিএত আছো নিজৰ দলৰ হিচাপে আমি আশা কৰিম যে আমাৰ যেটো আমাৰ তাত পারফরমেন্স এই পারফরমেন্স যেটো ভাল হৈছে অধিক ভাল হৈছে আৰু সেই পারফরমেন্স যাতে আমাৰ কাউন্টিং হেখলৈ যাতে আমাৰ আৰু সিট বাঢ়ে তাৰে হে সিট বাঢ়িব হেতু আমি আশা কৰিছো নিশ্চয়কৈ
আৰু চৰকাৰ যে তাত NDA হ'ব আৰু অতি শীঘ্ৰে যে তাতে নতুন চৰকাৰে আকৌ তাত শপত গ্ৰহণ কৰিব তাত কোনো সন্দেহ নাই যিটো আপোনাৰ অভিজিত ডাঙৰীয়া যিটো দেৱালীৰ পিছলৈ যাব পাৰে বুলি এটা তেওঁ মানে এটা আকলৰ এটা দৃশ্য মানে ইফ বিজেপি শিবিৰৰ কিছু দৃশ্য আমি আশা ৰাখিছো নিশ্চয়কৈ আমি বিজেপি শিবিৰৰ কিছু চৰকাৰ অতি শীঘ্ৰে আমাৰ আকৌ নতুন চৰকাৰ আমাৰ NDA চৰকাৰ আকৌ তাত অতি শীঘ্ৰে বিহাৰৰ নিৰ্বাচনৰ ভোট গণনা কিন্তু বিহাৰতে সীমাবদ্ধ নাই পশ্চিমবংগতো বিজেপিৰ যিসকল সমৰ্থক আছে কৰ্মী আছে তেওঁলোকে ইতিমধ্যে আনন্দ উৎসৱ পালন কৰিছে তেওঁলোকে এই আনন্দ উৎসৱৰ পৰিৱেশৰ সৃষ্টি কৰাৰ দৃশ্য দেখুৱাইছোঁ পশ্চিমবংগৰ যিসকল বিজেপিৰ কৰ্মকৰ্তা তেওঁলোকৰ মাজত আনন্দৰ লহৰ উঠিছে যেন তেওঁলোকে পূৰ্বানুমান কৰিবই পাৰিছে যে চৰকাৰ NDA গঠন কৰিবলৈ সক্ষম হ'ব বিহাৰত আৰু নিশ্চয়কৈ মই ইয়াৰ লগত আৰু আপোনালোকৰ এই গোটেইখিনি শ্ৰেয় যি কৰ্তৃত্ব কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰীগৰাকীকে সকলোৱে দিব বিচাৰিছে যে নৰেন্দ্ৰ মোদীৰ যি ভূমিকা বা যি ইউনিক অদ্বিতীয় যিটো ষ্টাইল নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সেইটোৱে আপোনালোকক সহায় কৰিছে এইবাৰ বিগ ব্ৰাদাৰ কৰি না অকল ষ্টাইল বুলিয়ে নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ বিশ্বাস আছে আৰু সেইটো কাৰণে আপোনালোকে জানে যে 2014 চনত আমি যিমানখিনি চিট লৈ আহিছিলোঁ আমি অকলে বিজেপি অকলে 330 আৰু কোৱালিশন আমাৰ 350টা সিট আমি পাইছো মানে 2014তকৈ অধিক সংখ্যক আসন লৈ পেলাই আহিছো কিয়নো এইটো নৰেন্দ্ৰ মোদীৰ ওপৰত গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ বিশ্বাস আছে আৰু সেইটো কাৰণে নৰেন্দ্ৰ মোদীৰ ওপৰত বেছ কৰিয়ে আৰু লোকেল ইস্যুজৰ ওপৰত বেছ কৰি বিহাৰৰ নিৰ্বাচন হৈছিল আৰু নিশ্চয়কৈ বিহাৰ নিৰ্বাচনৰ প্ৰতিফলনটো নিশ্চয়কৈ নেক্সট যেহেতু আমাৰ ৱেষ্ট বেংগল আৰু আমাৰ নিজৰ অসমত এবাৰ নিৰ্বাচন আছে 5খন ৰাজ্যৰ নিৰ্বাচন আছে পণ্ডিচেৰীকে ধৰি সো নিশ্চয়কৈ তাৰে প্ৰতিফলন ইয়াতো আহিব আৰু আমাৰ অসমৰ ক্ষেত্ৰতে কওঁ যে অসমৰ মিছন 100 প্লাছ আমাৰ আমি সেইটো লক্ষ্য ৰাখিম হেমাগত থাকি আৰু অভিজিত দেৱ এইখিনিতে আমি বাণিজ্যিক বিৰতি লৈ লৈছো বিৰতি পাছৰ উভতি আহিম সোনকালে